নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 19 নৱেম্বৰ। এইমাত্ৰ এটা ক্লিকতে কোটি কোটি কৃষকৰ একাউণ্টত সোমাল 2000 কোটি টকা। পৰীক্ষা কৰক আপোনাৰ বেংক একাউণ্ট। যদি আপুনি টকা পৰে এতিয়াই দিয়ক অভিযোগ, লগে লগে একাউণ্টত 2000 টকা সোমাই যাব। অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীৰ একাউণ্টত আকৌ 1250 টকা সোমাই গ'ল। অৰুণোদয়ৰ প্ৰতিজন মহিলাৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। আত্মীয় গোটৰ প্ৰতিজন মহিলা 10,000 টকা পালেনে? যদি আপোনাৰ সমষ্টিত এতিয়ালৈকে 10,000 টকা পোৱা নাই, ভাল খবৰ। যদি আপুনি চৰকাৰী ঘৰত জিঅ'ৰিং কৰিছে, চৰকাৰী ঘৰৰ প্ৰথম কিস্তিৰ টকা সোমাব আপোনাৰ একাউণ্টত। কেতিয়া আপোনাৰ একাউণ্টত চৰকাৰী ঘৰৰ প্ৰথম কিস্তিৰ টকা সোমাব কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা জাননী জাৰি কৰিছে। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। আহি গ'ল কোটি কোটি কৃষকৰ বাবে ডাঙৰ খবৰ। প্ৰতিগৰাকী কৃষকৰ একাউণ্টত সোমাল 2000 কোটি টকা। লগে লগে কৃষকৰ একাউণ্টত সোমাল PM কিষাণৰ ধনৰাশি। নতুন তালিকা মতে ধন পালে দেশৰ কোটি কোটি কৃষকে। বাদ পৰিল লাখ লাখ ভুৱা হিতাধিকাৰী। বহুতো ভুৱা হিতাধিকাৰীৰ নাম তালিকাৰ পৰা কৰ্তন কৰিছে। পুনৰ এবাৰ চাই লওক তালিকাত আপোনাৰ নাম আছে নেকি। যদি তালিকাত নাম থকা সত্ত্বেও আপোনাৰ একাউণ্টত 2000 টকা পোৱা নাই, আপুনি কি কৰিব? প্ৰধানমন্ত্ৰী মোদীৰ এটা ক্লিকতে মুকলি কৰা হ'ল দেশৰ কৃষকৰ বাবে 22,000 কোটি টকা। আগতে 4 ৰাজ্যৰ কৃষকৰ একাউণ্টত PM কিষাণে 21 নং কিস্তিত 2000 টকা সোমাই দিছে। এই 4 ৰাজ্যৰ কৃষকৰ একাউণ্টত PM কিষাণে 2000 টকা সোমাই দিয়া নাই। বাকী কৃষকৰ একাউণ্টত এই টকা সোমাই দিছে 18,000 কোটি টকা। PM কিষাণ সন্মানিধিৰ অধীনত কৃষকে লাভ কৰে বছৰত 3টা কিস্তি। 6,000 কোটি টকা 3টা কিস্তিত 2000 কোটি টকা প্ৰদান কৰে এই বছৰত। PM কিষাণৰ ধন মুকলি কৰি দিয়াৰ পিছতে সকলোকে অভিনন্দন জনালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। পৰীক্ষা কৰক আপোনাৰ বেংক একাউণ্ট, আপোনাৰ একাউণ্টত এই টকা পালেনে? যদি কিবা অসুবিধা হৈছে কল কৰক 01124300606 নম্বৰতে। অভিযোগ দিয়াৰ 5 মিনিটৰ পিছতে ধন পাব কৃষকসকলৰ একাউণ্টত। দেশৰ কোটি কোটি কৃষকৰ বাবে ভাল খবৰ। এতিয়াই চেক কৰক আপোনাৰ একাউণ্ট, আপোনাৰ একাউণ্টত 2000 কোটি টকা পালেনে? যদি আপুনি এতিয়ালৈকে পোৱা নাই, আপুনি 2টা বজালৈকে ৱেইট কৰক। 2 বজাৰ পিছতে কোটি কোটি কৃষকৰ একাউণ্টত এই টকা সোমাব। প্ৰধানমন্ত্ৰী মোদীয়ে এটা ডাঙৰ ঘোষণা কৰিছে কৃষকৰ বাবে। তামিলনাডুৰ পৰা এই টকা প্ৰদান কৰিব কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা। তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, অসমত নিৰ্বাচনৰ পূৰ্বে ভোটাৰ তালিকাৰ পুনৰীক্ষণ। অযোগ্য লোকৰ নাম কৰ্তন হ'ব ভোটাৰ তালিকাৰ পৰা। যোগ্য নাগৰিকৰ নাম ভোটাৰ তালিকাত অন্তৰ্ভুক্ত হ'ব। 1 জানুৱাৰী 2026লৈকে 18 বছৰ হোৱা লোকৰ নাম অন্তৰ্ভুক্ত হ'ব। অসমলৈ কৰ্মসূত্ৰে অহা বহিৰাজ্যৰ লোকো পাব ভোটাধিকাৰ। অসমৰ ভোটাৰ তালিকাৰ স্পেচিয়েল ৰিভিজন কৰাৰ নিৰ্দেশ নিৰ্বাচন আয়োগৰ। অসমত নিৰ্বাচনৰ পূৰ্বে ভোটাৰ তালিকাৰ পুনৰীক্ষণ। অযোগ্য ভোটাৰৰ নাম কৰ্তন কৰা হ'ব ভোটাৰ তালিকাৰ পৰা। যোগ্য নাগৰিকৰ নাম ভোটাৰ তালিকাত অন্তৰ্ভুক্ত কৰা হ'ব। এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে। অতি শীঘ্ৰে সাজু কৰিব লাগিব আপোনাৰ কেইবাখনৰ নথিপত্ৰ। কি নথিপত্ৰ সাজু কৰিব লাগিব নিশ্চয় নেক্সট ভিডিঅ'ত জনাই দিম। তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, ছিংগাপুৰত জুবিন গাৰ্গৰ ঘটনাত তদন্তৰ বাধা আঁতৰিল। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জুবিন গাৰ্গৰ মৃত্যুক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ আপডেট প্ৰকাশ কৰিলে। 10 ডিচেম্বৰৰ পূৰ্বে দাখিল হ'ব চাৰ্জশ্বিট। ভাৰতীয় ন্যায় সংহিতাৰ অধীনত অভিযুক্তৰ বিৰুদ্ধে তদন্ত কৰিবলৈ কেন্দ্ৰ চৰকাৰে দিলে অনুমতি। BNSSৰ 208 নং ধাৰা অনুসৰি বহিৰাষ্ট্ৰত অপৰাধ হ'লে তদন্তৰ বাবে ল'ব লাগে অনুমোদন। দেশৰ বাহিৰত অপৰাধ সংঘটিত হ'লে ন্যায়িক প্ৰক্ৰিয়াৰ বাবে চৰকাৰে ল'ব লাগে আগতীয়াকৈ অনুমোদন। কেন্দ্ৰীয় চৰকাৰে অনুমোদন দিয়াৰ পিছতে আদালতে গোচৰটো ল'ব পাৰে। 10 ডিচেম্বৰৰ পূৰ্বে চাৰ্জশ্বিট দাখিল কৰিবলৈ সাজু হৈছে চৰকাৰ। হয় বন্ধু-বান্ধৱীসকল, এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে। সামাজিক মাধ্যম যোগত জনালে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, ফেব্ৰুৱাৰীত ঘোষণা হ'ব অসম বিধানসভা নিৰ্বাচনৰ তাৰিখ। 1500ৰ পৰা 1200লৈকে হ্ৰাস হ'ব প্ৰতিটো কেন্দ্ৰৰ ভোটাৰ সংখ্যা। ৰাজ্যত 1826টাকৈ বৃদ্ধি কৰা হ'ব ভোটাৰ কেন্দ্ৰ। ঠিকনা সলনি হোৱা সকলৰ নাম নিৰ্দিষ্ট এটা স্থানতহে অন্তৰ্ভুক্ত হ'ব। অযোগ্য বহু ভোটাৰ নাম কৰ্তন হ'ব তালিকাৰ পৰা। সংবাদমেলযোগে জনালে ৰাজ্যিক নিৰ্বাচন বিষয়াই।
ফেব্ৰুৱাৰীত ঘোষণা হ'ব অসম বিধানসভা নিৰ্বাচনৰ তাৰিখ। হয় বন্ধু বান্ধৱীসকল, এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে। আজিৰ ভিডিঅ'টো সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিব। তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। মিয়াক শান্তি নিদিওঁ কোৱা মুখ্যমন্ত্ৰীৰ প্ৰত্যুত্তৰ মৌলানা বদৰুদ্দিন আজমলৰ। মিয়াক শান্তিত থাকিব নিদিবলৈ আপুনি কোন বুলি প্ৰশ্ন উত্থাপিত কৰিছে মৌলানা বদৰুদ্দিন আজমলে। মিয়াৰ ওপৰত ওপৰৱালাৰ আশীৰ্বাদ আছে। মিয়াৰ চিন্তা আপুনি কৰিব নালাগে। লাখ লাখ মিয়া মুছলমান অসমত আছিল আৰু থাকিব। সংখ্যাগৰিষ্ঠ সুখী কৰিবলৈ সংখ্যালঘুক অপমান কৰিছে মুখ্যমন্ত্ৰীয়ে। পূৰ্বে মিয়াৰ ঘৰতে আপুনি গৈছিল আৰু খাইছিল। এদিন মিয়াই মুখ্যমন্ত্ৰীৰ কামত আহিব। এটা জাতি কিমান অপমান আৰু প্ৰতাৰণা কৰিব নালাগে। মুছলমানৰ মছজিদ মাদ্ৰাছা ভাঙি ফূৰ্তি কৰি আছে চৰকাৰে। বাংলাদেশৰ বিৰুদ্ধে সদনত বেছি প্ৰতিবাদ মই কৰিছিলোঁ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে গৰ্জন মৌলানা বদৰুদ্দিন আজমলৰ। মিয়াক শান্তি নিদিওঁ কোৱা মুখ্যমন্ত্ৰীৰ প্ৰত্যুত্তৰ মৌলানা বদৰুদ্দিন আজমলৰ। হয় বন্ধু বান্ধৱীসকল, মৌলানা বদৰুদ্দিন আজমলে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক যিটো প্ৰত্যুত্তৰ দিছে, জনতাই কি ক'ব? যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব। তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। মাটিৰ দালালৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মাটিৰ নামত চৰকাৰী বিষয় ঘুচ বিচাৰিলে দিয়ক আপুনি অভিযোগ। 1 ছেকেণ্ডত ঘুচখোৰ বিষয়ৰ বিৰুদ্ধে লোৱা হ'ব একশ্যন। চৰকাৰী বিষয়া লাট মণ্ডলৰ বিৰুদ্ধে আৰম্ভ হৈ গ'ল একশ্যন। দুৰ্নীতি কৰিলে লগে লগে দিয়ক আপুনি অভিযোগ। 1 টকা ঘুচ ল'লে যাব লাগিব জেললৈ। মাটি বাৰীৰ নামজাৰি চৰকাৰী কামত দুৰ্নীতি কৰিলে দিয়ক আপুনি অভিযোগ। মুকলি কৰা হৈছে 6টাকৈ বিশেষ ফোন নম্বৰ আৰু হোৱাটছআপ নম্বৰ। এইকেইটা নম্বৰত লগে লগে দিয়ক আপুনি অভিযোগ বা হোৱাটছআপ যোগে প্ৰেৰণ কৰক। ছেভ কৰক 6026903418, 6026903483, 6026901243। এইটো হৈছে হোৱাটছআপ নম্বৰ। আপুনি হোৱাটছআপ যোগেও যদি আপোনাৰ লগত কিবা প্ৰুফ আছে তেনেক্ষেত্ৰত আপুনি পঠিয়াই দিব পাৰিব। ডায়েল কৰক টোল ফ্ৰী নম্বৰ। চৰকাৰৰ ফালৰ পৰা টোল ফ্ৰী নম্বৰ মুকলি কৰিছে 180034536767। দুৰ্নীতি নিবাৰক শাখাই মুকলি কৰিছে কেইবাটাও নম্বৰ। আপোনাৰ এটা অভিযোগত ঘুচ বিচৰা চৰকাৰী কৰ্মচাৰী পৰিব বিপদত। ঘুচখোৰ বিষয়া কৰ্মচাৰীৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মাটিৰ দালালৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে মুখ্যমন্ত্ৰী। তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। আপুনি অৰুণোদয়ৰ নতুন নে পুৰণি হিতাধিকাৰী সকলৰ বাবে চৰকাৰৰ ফালৰ পৰা কেইবাটাও নতুনকৈ আপডেট প্ৰকাশ কৰিছে। যদি আপুনি অৰুণোদয় আঁচনিৰ নতুন হিতাধিকাৰী তেনে ক্ষেত্ৰত আপোনাৰ বাবে ভাল খবৰ, আৰু যদি আপুনি পুৰণি হিতাধিকাৰী তেনে ক্ষেত্ৰত আপোনাৰ বাবে ভাল খবৰ আছে। পুৰণি হিতাধিকাৰীসকলে ধন কণ্টিনিউ পাবলৈ কৰিব লাগিব এই কাম। যদি আপুনি পুৰণি হিতাধিকাৰী আৰু আপোনাৰ একাউণ্টত অৰুণোদয় আঁচনিৰ টকা নাপায়, বন্ধ হৈ গৈছে, তেন্তে আপোনাৰ বাবে ভাল খবৰ আছে। নতুনসকলৰ বাবেও আছে নতুন নিয়ম। অৰুণোদয় আঁচনিৰ লাখ লাখ হিতাধিকাৰী শীঘ্ৰে আপডেট কৰক KYC। যদি আপুনি পুৰণি হিতাধিকাৰী এতিয়ালৈকে KYC আপডেট কৰা নাই, শীঘ্ৰে KYC আপডেট কৰক। আপুনি কেনেকৈ KYC আপডেট কৰিব? KYC আপডেট নাথাকিলে আপোনাৰ একাউণ্টত নোসোমাব ধনৰাশি। অৰুণোদয় আঁচনিৰ ধন নিয়মীয়াকৈ পাবলৈ বেংক একাউণ্টত ঠিক হৈ থাকিব লাগিব। অৰুণোদয়ৰ বাবে যিটো মোবাইল নম্বৰ দিছে সেই মোবাইল নম্বৰটো এক্টিভ কৰি ৰাখক। কিবা কাৰণত যদি মোবাইলটো পৰিৱৰ্তন হয় চৰকাৰক জনাব লাগিব। এতিয়াৰ পৰা প্ৰতিটো ব্লকত এজনকৈ অৰুণোদয়ৰ সহায়ক থাকিব। যদি আপোনাৰ অৰুণোদয় আঁচনিৰ টকা একাউণ্টত সোমোৱা নাই তেনে ক্ষেত্ৰত আপুনি কি কৰিব? যদি মাহত টকা মাহতে জমা হয়, ব্লকৰ অফিচলৈকেও আপোনালোকে দিব পাৰিব অভিযোগ। কিয়নো প্ৰতিজন অৰুণোদয় হিতাধিকাৰীৰ বাবে অৱশেষত ভাল খবৰ আহি পৰিছে। প্ৰথমতে আপুনি বেংকত যাওক আৰু আপোনাৰ একাউণ্টটো আপুনি চেক কৰক ষ্টেটাছ KYC আপডেট কৰা আছেনে। যদি আপুনি KYC আপডেট কৰা আছে তেনে ক্ষেত্ৰত আপুনি যাব লাগিব ব্লকত। কিহৰ বাবে টকা সোমোৱা নাই ব্লকৰ পৰা সম্পূৰ্ণকৈ সহায় কৰি দিব অৰুণোদয়ৰ সহায়কসকলে। তৃতীয়তে অৰুণোদয়ৰ ধন নাপালে অভিযোগ দিবৰ বাবে চৰকাৰে মুকলি কৰিছে ফোন নম্বৰ। ফোন নম্বৰটো হৈছে 1800202626। এইটো নম্বৰ ছেভ কৰি ৰাখক আপুনি। আৰু আপুনি অৰুণোদয়ৰ লগতে যিটো মোবাইল নম্বৰ লিংক হৈ আছে সেইটো মোবাইলৰ জৰিয়তে কল কৰিব পাৰিব এইটো নম্বৰতে। অন্যথা কিন্তু কল কিন্তু নালাগে। এটা ফোন নম্বৰতে ফোন কৰি বা মেছেজ কৰি দিব পাৰিব আপুনি অভিযোগ। ধন নোপোৱা মহিলাসকলৰ বাবে চৰকাৰে মুকলি কৰিছে হেল্প ডেস্ক আৰু ফোন নম্বৰ। পুৱা 10 বজাৰ পৰা সন্ধিয়া 6 বজালৈকে ফোন কৰি দিব পাৰিব অভিযোগ এই নম্বৰতে। ৰাজ্যৰ বিদ্যুৎ বিভাগে মুকলি কৰিছে এই হেল্পলাইন নম্বৰ। এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে। আজিৰ ভিডিঅ'টো সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিয়ক।
তাৰ পিছত অসমবাসী ৰাজ্যক জনাইছো আমাৰ পৰৱৰ্তী খবৰ গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ মুখ্যমন্ত্ৰী ৰাজ্যৰ লাখ লাখ মহিলাক দিখলে 3টা পদ এইকেইটা কাম কৰিলে পুনৰ পাব চৰকাৰী ধন 2000 টকা লাভ কৰা সকলো মহিলাই কৰিব লাগিব বিশেষ কেইটামান কাম নম্বৰ 1 2000 কোটি টকা 10 জনীয়া গোটত দিব পাৰিব সকলো মহিলাই 2 নম্বৰত উল্লেখ কৰিছে মহিলাই নিজে কৰিব পাৰিব ব্যৱসায় 3 নম্বৰত উল্লেখ কৰিছে স্বামীৰ ব্যৱসায়ৰ ক্ষেত্ৰত বিনিয়োগ কৰিব পাৰিব আপুনি ইয়াৰে যিকোনো এটা কাম কৰিলে দ্বিতীয় পৰ্যায়ত চৰকাৰে 25000 কোটি টকা প্ৰদান কৰিব একাউণ্টত অহা বছৰত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সকলো মহিলাক প্ৰদান কৰিব এই ধনৰাশি হয় বন্ধু-বান্ধৱীসকল এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিটো সমষ্টিত সভাপতি 10000 কোটি টকাৰ চেক বিতৰণ কৰি আছে আপোনাৰ সমষ্টিত 10000 কোটি টকাৰ চেক পালেনে যদি আপোনাৰ সমষ্টিত এতিয়ালৈকে 10000 কোটি টকাৰ চেক পোৱা নাই এতিয়া আপুনি কমেণ্ট কৰি জনাই দিয়ক আপোনাৰ কোনটো সমষ্টি সম্পূৰ্ণকৈ নেক্সট ভিডিঅ'ত জনাই দিম আপোনাৰ সমষ্টিত কেতিয়া 10000 কোটি টকাৰ চেক বিতৰণ কৰিব তাৰ পিছত অসমবাসী ৰাজ্যক জনাইছো আমাৰ পৰৱৰ্তী খবৰ গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ বিৰোধী গাঁওবোৰৰ দৰে বহি থাকিলে নহব গাঁওবোৰৰ দৰে থাকিলে বিজেপি খুৰত অসম্ভৱ বিৰোধী দলক 7 দিনৰ ডেডলাইন দিলে অখিল গগৈয়ে 7 দিনৰ ভিতৰত পৰিকল্পনা কৰক আহ্বান জনাইছে 24 ঘণ্টা কামত লাগিলেহে হাৰিব বিজেপি মন্তব্য কৰিছে অখিল গগৈ গৌৰৱ গগৈলৈ পত্ৰ প্ৰেৰণ কৰি অখিল গগৈৰ মন্তব্য বিৰোধী সক্ৰিয় হ'ব লাগিব বুলি উল্লেখ কৰিছে পত্ৰত বিহাৰৰ ফলাফলৰ পাছতে বিস্ফোৰণ মন্তব্য কৰিছে অখিল গগৈ বিৰোধী গাঁওবোৰৰ দৰে বহি থাকিলে নহব তাৰ পিছত অসমবাসী ৰাজ্যক জনাইছো আমাৰ পৰৱৰ্তী খবৰ গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ নো এছটি নো ভোট শ্লোগানেৰে কপিল উজনি পুনৰ জনজাতিকৰণৰ দাবীৰে ৰাজপথত অসম জনতা হাতে হাতে জলৈ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে শিৱসাগৰৰ 28 ৰাজপথত উত্তাল প্ৰতিবাদ কৰিছে এনেকৈ আহোম জনগোষ্ঠীৰ লোকে ন্যায্য প্ৰাপ্তিৰ দাবীৰে কৰিছে প্ৰতিবাদ জনজাতিকৰণৰ আৰু স্বয়ত্ব শাসনৰ দাবীৰে কপালে ৰাজপথ 25 নৱেম্বৰত বাস্তৱ সন্মত প্ৰতিবেদন দাখিল নকৰিলে ভুগিব লাগিব চৰকাৰে 2026 নিৰ্বাচনত প্ৰত্যুত্তৰ দিয়াৰ হুংকাৰ প্ৰদান কৰিছে আটাচুয়ে জনজাতিকৰণৰ দাবী পুৰাবলৈ অগপৰ ক্ষমতা নাই বুলি কটাক্ষ কৰিছে নো এছটি নো ভোট শ্লোগানেৰে কপিছে উজনি তাৰ পিছত অসমবাসী ৰাজ্যক জনাইছো আমাৰ পৰৱৰ্তী খবৰ গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ বিশ্ব বেংকৰ পৰা কোটি কোটি টকা ধাৰ লৈ বিহাৰত নিৰ্বাচন জিকিছে বিজেপিয়ে বিজেপিৰ বিৰুদ্ধে কেইবাটাও ডাঙৰ অভিযোগ উত্থাপিত কৰিছে 14000 কোটি টকাৰে ভোট কিনি জয়লাভ কৰিছে এনডিএ বিহাৰত এনডিএ মিত্ৰজোঁটৰ বিৰুদ্ধে আহিছে বিস্ফোৰক অভিযোগ কোটি কোটি টকা খৰচ কৰি ভোট কিনাৰ ভয়ংকৰ অভিযোগ উত্থাপিত হৈছে জনস্বৰাজ পাৰ্টিৰ নেতা উদয় সিঙে আনিছে কেতবোৰ ভয়ংকৰ অভিযোগ বিশ্ব বেংকৰ পৰা কোটি টকা ধাৰ লৈ বিহাৰত নিৰ্বাচন জিকিছে বিজেপি বুলি আখ্যা দিছে তাৰ পিছত অসমবাসী ৰাজ্যক জনাইছো আমাৰ পৰৱৰ্তী খবৰ গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ অসাধ্যক সাধ্য কৰি দেখুৱালে অসমৰ ইউছুফ আলীয়ে ইউছুফে আৱিষ্কাৰ কৰিলে ভূমিকম্প এলাৰ্টৰ মেচিন ইয়াৰ পৰা ভূমিকম্প অহাৰ পূৰ্বে সংকেত দিব মেচিনে দীৰ্ঘদিনীয়া প্ৰচেষ্টাৰ ইউছুফে আৱিষ্কাৰ কৰিলে বিশেষ মেচিন বৰপেটাৰ বেল্লাৰ যুৱক ইউছুফক লৈ গৌৰৱান্বিত কৰিছে বৰপেটাবাসীয়ে অসাধ্যক সাধ্য কৰি দেখুৱালে অসমৰ ইউছুফ আলীয়ে বন্ধু-বান্ধৱীসকল গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব সদাংকৰ ওপৰ ৱাচিং ফুল ভিডিঅ'